এদিন এজন ব্যক্তি এজন সাধুৰ ওচৰলৈ গ'ল। সেই সাধুজনৰ ওচৰত গৈ ক'লে যে মহাৰাজ, মোৰ মন অশান্তি হৈ থাকে আৰু মোৰ কথাই কথাই খং উঠে। তেতিয়া সেই মহাৰাজে ক'লে, তুমি এই মই দিয়া বাতিটো লৈ তুমি সেই ওচৰৰ নদীখনৰ পৰা এক বাতি পানী লৈ আনা। সাৱধান, চাবা যাতে বাতিৰ এক টোপাও পানী মাটিত পৰিব নালাগে। কথামতে কাম সেই লোকজন নদীৰ ওচৰত থকা নদীলৈ গ'ল। নদীৰ পৰা পানী এক বাতি তুলি আনিলে। তুলি আনোতে ৰাস্তাত তাক কোনোবাই মূৰ্খ ক'ব ধৰিলে, কোনোবাই গৰু ক'ব ধৰিলে, তাক দেখি দেখি হাঁহিব ধৰিলে, কোনোবাই পাগল ক'ব ধৰিলে। সি আৰু কাৰো কথা নুশুনিলে, আহি অৱশেষত সেই সাধু বাবাৰ ওচৰত হাজিৰ হ'লে। তেতিয়া সেই সাধু মহাৰাজে তাক ক'লে, তুমি আহোঁতে তুমি কাক লগ পাইছিলা আৰু তোমাক কোনে কি ক'লে? তেতিয়া সেই লোকজনে ক'লে যে মই কাকো লগ পোৱা নাই আৰু মোক কোনো একো কোৱা নাই। তেতিয়া সেই সাধুজনে ক'লে, তুমি তোমাৰ নিজৰ জীৱনতো এই সিদ্ধান্ত আপোন কৰি লোৱা। মানে এই নিয়মটো তুমি তোমাৰ জীৱনত আপোন কৰি লোৱা। তুমি পানী বাতিটো লৈ আহোঁতে তোমাক ৰাস্তাই বহুত কিবা কিবি ক'লে, কোনোবাই মূৰ্খ ক'লে, পাগল ক'লে, গুৰু ক'লে, হাঁহিলে, কিন্তু তুমি সেইবিলাক কাণ নিদিলা। তুমি ধ্যান কেৱল তোমাৰ সেই যাতে পানীখিনি এক টোপা পানী যাতে মাটিত নপৰে, আৰু তুমি তেনেকৈ নপৰাকৈ লৈ আহিলা। যে তুমি তোমাৰ জীৱনতো এইটো আপোন কৰি লোৱা যে তুমি অকল তোমাৰ লক্ষ্যটোহে তুমি অকল ধ্যান দিয়া। অতীত পাৰ হৈ গ'ল, তাক ধ্যান দি কাম নাই, অতীত গুচি গ'ল। ভৱিষ্যত এতিয়ালৈকে জন্ম হোৱা নাই, ভৱিষ্যত চিন্তা কৰি লাভ নাই। বৰ্তমান হাতৰ মুঠিত যি আছে সেইটোৰ ওপৰত ধ্যান দিয়া, মানে বৰ্তমানটোৰ ওপৰত ধ্যান দিয়া।